ৰাজ্যৰ শিক্ষক কৰ্মচাৰীলৈ এবাৰ OPS প্ৰদানৰ বাবে দাবী উত্থাপন হৈছে আৰু এই OPS প্ৰদান নকৰিলে 15 আগষ্টৰ পৰা ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী লোৱা হ'ব। সংবাদ মেল জৰিয়তে এই কথা ঘোষণা কৰিছে হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থাৰ ফালৰ পৰা 2005 চনৰ পূৰ্বে যোগদান কৰা শিক্ষক কৰ্মচাৰীক পুৰণি পেঞ্চন প্ৰদানৰ বাবে এই দাবী উত্থাপন হৈছে। 2005 চনত নতুন পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ পূৰ্বে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ত কৰ্মৰত যোগদান কৰা শিক্ষক কৰ্মচাৰীসকলক পুৰণি পেঞ্চন ব্যৱস্থাৰ আওতালৈ আনিবলৈ দাবী উত্থাপন হৈছে। মাধ্যমিক শিক্ষা বিভাগৰ স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানত 2004 বৰ্ষৰ পূৰ্বে কৰ্মত যোগদান কৰা 2013 বৰ্ষত পাৰিশিকিত মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ ক্ষেত্ৰত অসম পেঞ্চন সেৱা বিধি 1969 অধীনত পেঞ্চন প্ৰদানৰ বাবে দাবী জনাইছে। শেহতীয়াভাৱে সংবাদমেল সম্বোধন কৰি সংস্থাৰ সভাপতি প্ৰবীণ শইকীয়া আৰু সাধাৰণ সম্পাদক অনন্তৰাম নাথে কয় যে অসমত ৰাজহুৱা খণ্ডত স্থাপিত অন্যান্য শিক্ষা প্ৰতিষ্ঠানৰ নিচিনাকৈ ইয়াৰ উৎকৰ্ষ সাধন, সুনিয়ন্ত্ৰণ আৰু উপযুক্ত ব্যৱস্থাপনাৰ বাবে অসম চৰকাৰে মঞ্জুৰী আঁচনিৰ আওতাত প্ৰাদেশিকৰণৰ সুবিধাৰ্থে অসম মাধ্যমিক শিক্ষা প্ৰাদেশিকৰণ আইন 1977 প্ৰণয়ন কৰিছিল আৰু 1977 চনৰ 1 অক্টোবৰৰ পৰা এই আইন চৰকাৰে বলবৎ কৰিছিল। মাধ্যমিক শিক্ষা বিভাগে এই আইনৰ অধীনত পদ প্ৰাদেশিকৰণ কৰি চৰকাৰী কৰ্মচাৰীৰ মান্যতা দি তেওঁলোকক অসম সেৱা পেঞ্চন বিধি 1969 অধীনত পেঞ্চনৰ সকলো সুবিধা আজিও আগবঢ়াই আহিছে আৰু 2013 চনত প্ৰাদেশিকিত শিক্ষানুষ্ঠানসমূহে 2010 চনলৈকে 1977 চনৰ শিক্ষা আইনৰ অধীনত অনুমতি, স্বীকৃতি, তদৰ্থ মঞ্জুৰি, বিত্তীয় সাহায্য আদি লাভ কৰিছিল। এই আইনৰ আধাৰত 1985, 1991 আৰু 95 চনত স্বীকৃতিপ্ৰাপ্ত হাইস্কুল মাদ্ৰাছাসমূহৰ শিক্ষা বিভাগৰ দ্বাৰা প্ৰাদেশিকৰণ কৰা হ'ল আৰু 1995 চনৰ পৰা 2013 বৰ্ষলৈকে এটা দীঘলীয়া সময়ৰ বাবে চৰকাৰে শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকৰণ নকৰাত সেই সময়ৰ শিক্ষানীতিৰ আধাৰত নিযুক্তিপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলে বেতনবিহীনভাৱে দীৰ্ঘদিন সেৱা আগবঢ়াই আহিছিল আৰু 2011 চনত অসম ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ প্ৰাদেশিকৰণ আইন 2011 গ্ৰহণ কৰা হ'ল যদিও আইনমতে সেবাৰ 10ম শ্ৰেণীৰ স্বীকৃতিৰ পৰা প্ৰাদেশিকৰণৰ যোগ্য বিবেচিত হ'বলৈ 10 বছৰ সম্পূৰ্ণ কৰা শিক্ষানুষ্ঠানত 1-1-2004 চনৰ পূৰ্বে কৰ্মত যোগদান কৰি তদৰ্থ মঞ্জুৰি পোৱা শিক্ষক কৰ্মচাৰীক পুৰণি পেঞ্চন দিয়া বিষয়টো কৌশলগতভাৱে বিবেচনা নকৰি ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ'ল। এতিয়া 2004 চনৰ পূৰ্বে কৰ্মত যোগদান কৰা 2013 চনত প্ৰাদেশিকিত অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীক অন্তিম মূল দৰমহাৰ 50% পেঞ্চন অসম পেঞ্চন সেৱা বিধি 1969 অনুসৰি তাৎক্ষণিকভাৱে প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংস্থাই দাবী জনাইছে আৰু তেওঁলোকৰ এই দাবী পূৰণ নকৰিলে 15 আগষ্টৰ পাছত ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংস্থাই জনাইছে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।